নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। এটা বিষয়ৰ ওপৰত ভাৰতৰ প্ৰত্যেক ৰাজ্যত প্ৰত্যেক যি কৰ্মচাৰীৰ সংগঠন আছে, সকলোৱে সকলো পক্ষৰ পৰা এই কথাটো ৰাখি আহিছিলে। এই বস্তুটো এটা ডিছক্ৰিমিনেটৰী নেচাৰৰ এটা বস্তু আছিলে, আৰু আপোনালোকৰ যদি মা হওক, দেউতা হওক, বা আপোনালোকৰ ওচৰ পাজৰৰ বা লগৰ তেনেকুৱা যদি কোনো লোক যদি আছিলে, চ' সেইসকলৰ লগতো এই বস্তুটোৰ কাৰণে এটা ডিছক্ৰিমিনেশ্যন হয়তো আপোনালোকে হোৱা দেখিছে, যাৰ পৰিপ্ৰেক্ষিতত এই কথাটো বাৰে বাৰে দৃষ্টিগোচৰ কৰি অহা হৈছিলে। আৰু বহুতো আপোনালোকৰ ডিছকাশ্যন হৈছিলে, চৰকাৰৰ লগতো হৈছিলে, বা উভয় পক্ষৰ মাজত এই ডিছকাশ্যন চলি আছিলে। চ' ফাইনেলি এটা ডিপাৰ্টমেণ্টত ইয়াৰ এখন নটিফিকেশ্যন ওলাইছে, আৰু আমি আশা কৰিছোঁ যে আগন্তুক দিনত এই কথাটো আপোনালোকৰ সকলো বিভাগৰ ক্ষেত্ৰতে প্ৰযোজ্য হ'ব, আৰু যাৰ বাবে বহুতো মানুহ লাভান্বিত হ'ব। কথাটো হৈছে যে আপোনালোকে জানে, চৰকাৰী চাকৰিত আপোনালোকে যেতিয়াই সোমায়, লাগে আপুনি 38 ইয়াৰ্ছতে সোমাওক, আপুনি 50 ইয়াৰ্ছতে সোমাওক, বা আপুনি আজি 20 বছৰ 18 বছৰতে সোমাওক, আপোনালোকৰ ৰিটায়াৰমেণ্টৰ এজ হৈছে 60 বছৰ, অৰ্থাৎ 60 ইয়াৰ্ছ। 60 ইয়াৰ্ছ হৈ গ'লে আপোনালোকে ৰিটায়াৰ হ'ব লাগে। ছুপাৰ এনুৱেট আপোনালোকে কৰে। এই যি ৰিটায়াৰমেণ্টৰ বস্তু, এই ৰিটায়াৰমেণ্টটো হয় আপোনালোকৰ মানে প্ৰক্ৰিয়াটো হৈছে কি, আপোনালোকে যেতিয়া 60 বছৰ হ'ব, আপোনালোকৰ ছাৰ্ভিচৰ পৰা ৰিটায়াৰ হ'ব। তাৰপিছত আপোনালোকৰ যিবিলাক ধৰি লওক গ্ৰেচুইটি হওক, আপোনালোকৰ GPF হওক, পুৰণাখিনিৰ ক্ষেত্ৰত কৈছোঁ, আপোনালোকৰ লিভ এনকেচমেণ্ট হওক, GIS হওক, অ'কে, তেনেকুৱা ধৰণৰ সকলো পইচা আপোনালোকে পাই যায়। চ' ৰিটায়াৰৰ ক্ষেত্ৰত যিটো কথা আছিলে, সেই বস্তুটো হৈছে যে আপোনাৰ যদি ডেট অফ বাৰ্থ যদি 1 তাৰিখে হয়, যিকোনো মাহৰ যদি 1 তাৰিখে, ছাপ'জ মই কৈছোঁ যে আপোনালোকৰ 1 ফেব্ৰুৱাৰী, 1 ফেব্ৰুৱাৰীত ধৰি লওক আপোনালোকৰ ডেট অফ বাৰ্থ আছিলে। যদি আপোনালোকৰ 1 ফেব্ৰুৱাৰীত ডেট অফ বাৰ্থ হয়, দেন আপোনালোকে ৰিটায়াৰ কৰিব কেতিয়া? প্ৰিচিডিং মান্থৰ, অ'কে, জানুৱাৰী মাহৰ 31 তাৰিখে আপোনালোকে ৰিটায়াৰ কৰিব। অৰ্থাৎ যিকোনো মাহৰ যদি প্ৰথম দিনটোত যদি আপোনালোকৰ জন্মৰ তাৰিখ হয়, দেন তাৰ পূৰ্বৰ মাহটোৰ শেষৰ তাৰিখত আপোনালোকৰ ৰিটায়াৰমেণ্ট হ'ব। আৰু যদি যিকোনো মাহৰ 2 তাৰিখৰ পৰা লৈ পেলাই তাৰ লাষ্ট ডেটলৈকে যদি আপোনালোকৰ ডেট অফ বাৰ্থ হৈছে, অৰ্থাৎ যদি 2 ফেব্ৰুৱাৰীত আপোনালোকে জন্ম হয়, দেন আপোনালোকে ৰিটায়াৰ কৰিব কেতিয়া? 28 ফেব্ৰুৱাৰীত। অ'কে, মানে লাষ্ট তাৰিখটো, মানে এতিয়া 29 তাৰিখ। চ' সেই তেনেকুৱা কথা। 1 ফেব্ৰুৱাৰীত হ'লে আপোনালোকৰ 31 জানুৱাৰী, আৰু 2 তাৰিখৰ পৰা যদি জন্ম হৈছে, দেন আপোনালোকে গোটেই মাহটো আপোনালোকে চাকৰি কৰিবলৈ পায়। অৰ্থাৎ কথাটো কি হৈছে যে আপুনি 1 ফেব্ৰুৱাৰীত যদি আপোনালোকে জন্ম হৈছিলে, দেন আপোনাৰ ৰিটায়াৰমেণ্ট হৈ গ'ল 31 জানুৱাৰীত। কিন্তু সেইটো এটা ডিছক্ৰিমিনেটৰী নেচাৰৰ বস্তু হয়, কাৰণ আপোনাৰ 60 বছৰ কেতিয়া হ'ব? 1 ফেব্ৰুৱাৰীত হ'ব, হয় নাই? কিন্তু আপুনি 60 বছৰ হোৱাৰ আগেয়ে আপুনি ৰিটায়াৰ হৈ গ'ল। কিন্তু এট দ্য ছেইম টাইম যদি কোনোবাই 2 তাৰিখে জন্ম হৈছিলে, যাৰ 2 ফেব্ৰুৱাৰীত 60 বছৰ পূৰা হৈ যাব, কিন্তু তেওঁ সেই দিনটোত তেওঁ ৰিটায়াৰ নহয়, তেওঁ গোটেই মাহটো চাকৰি কৰি লাষ্টৰ তাৰিখটোত তেওঁ ৰিটায়াৰ হ'ব। আৰু এইটোত বহুত মানুহৰ মানে ডিছক্ৰিমিনেশ্যন হৈ যায়। কিয়? কাৰণ তেওঁ গোটেই মাহটো চাকৰি কৰিবলৈ পালে, আৰু তেওঁৰ সেইটো পেঞ্চন বেনিফিটটো তেওঁলোকৰ বেলেগ তেওঁলোকৰ হয়, যিটো ফাইনেন্সিয়েল নেচাৰতে হওক, লাগিলে তেওঁলোকৰ মানে চাকৰি কৰা নেচাৰটোতে হওক, বোথাৰ দুইটা বস্তুতে তেওঁলোকৰ ডিছক্ৰিমিনেশ্যন কৰা হয়। চ' এই পৰিপ্ৰেক্ষিতত বহুতো কথা বতৰা চলি আছিলে, যিটো আপোনালোকে আজি যদি চাকৰিত সোমাইছে, আপোনালোকেও 60 বছৰ ৰিটায়াৰ হ'ব। চ' আপোনালোকৰো বহুত মানুহৰ চাগে 1 তাৰিখে জন্মৰ তাৰিখ আছে। চ' এই সকলোৰে ক্ষেত্ৰত এখন নটিচ আজি ওলাইছে এটা চাৰ্টেন ডিপাৰ্টমেণ্টৰ পৰা, সেইখন চাই লওঁ, আৰু আমি আশা কৰিছোঁ যে সকলো ডিপাৰ্টমেণ্টত এই বস্তুটো প্ৰযোজ্য হ'ব। এইবাৰ প্ৰথমবাৰৰ বাবে ইণ্ডিয়ান ৰেলৱে টেকনিকেল ছুপাৰভাইজাৰ্ছ এছ'চিয়েশ্যনৰ ফালৰ পৰা তেওঁলোকে ছেক্ৰেটাৰী ডিপাৰ্টমেণ্ট অফ পাৰ্চনেল এণ্ড ট্ৰেইনিঙলৈ তেওঁলোকে সেই বস্তুটো পুনৰবাৰ তেওঁলোকে দিছে, য'ত তেওঁলোকে ছাবজেক্ট মানে মেনশ্যন কৰিছে ডেট অফ নৰ্মেল ৰিটায়াৰমেণ্ট অন এটেইনিং ছুপাৰএনুৱেশ্যন এজ অফ 60 years ৰিগাৰ্ডিং এমপ্লয়িজ হুইচ ডেট অফ বাৰ্থ ইজ দ্য ফাৰ্ষ্ট অফ এ মান্থ এণ্ড শ্বেল ৰিটায়াৰ ফৰ ছাৰ্ভিচ অন দ্য আফটাৰনুন অফ লাষ্ট ডে অফ দ্য প্ৰিচিডিং মান্থ। চ' মই যেনেকৈ ক'লোঁ যে যাৰ 1 তাৰিখে ডেট অফ বাৰ্থ হয়, তেওঁলোকে তাৰ আগৰ মাহটোৰ শেষৰ দিনটোত তেওঁলোকে ৰিটায়াৰ হৈ যায়। আৰু এইটো তেওঁলোকৰ ইয়াৰ আগতেও তেওঁলোকৰ OM কিছুমান আছে, পাৰ্চনেল ট্ৰেইনিং, ৰেলৱে বৰ্ড মাষ্টাৰ চাৰ্কুলাৰ, এইবিলাক। ইয়াতে তেওঁলোকে কৈছে যে উইড লাইক টু ব্ৰিং টু ইয়ৰ নটিচ দ্য ইছ্যু অফ এমপ্লয়িজ মেড টু ৰিটায়াৰিং 1 day আৰ্লিয়াৰ বিফৰ এটেইনিং দি এজ অফ ছুপাৰএনুৱেশ্যন। অৰ্থাৎ যিসকলে 60 বছৰ হ'ব 1 তাৰিখে, কিন্তু তেওঁলোকে ৰিটায়াৰ হৈ যায় তাৰ আগদিনাই। চ' সেইটো তেওঁলোকৰ 60 বছৰ তেওঁলোকৰ পূৰ্ণ নহয়, যিটো একচুৱেলি এটা ভায়লেশ্যন হয়। আৰু সেই বস্তুটোৰ কাৰণে তেওঁলোকৰ মানে টকা পইচা হওক, মানে ফাইনেল যিটো ছেটেলমেণ্ট হওক, সেইবিলাকৰ ওপৰতো কিছুমান এফেক্ট হয়। ইয়াৰ পিছতে কৈছে যে ফলোয়িং DOPT প্ৰিন্সিপাল অন ৰিটায়াৰমেণ্ট এজ, অৰ্থাৎ পাৰ্চনেল ট্ৰেইনিঙৰ যিটো FR 56ত আছে যে একচেপ্ট এজ আদাৰৱাইজ প্ৰভাইডেড ইন ইজ ৰুল
railway service retire from service on the afternoon of the last day of the month in which he attains the age of 60 years. ইয়াতে কৈছে যে every railway servant shall retire from service on the afternoon of the last day of the month in which he attains the age of 60 years. So যিকোনো মানুহ যাৰ বয়স 60 বছৰ হয় যিটো মাহত সেই মাহটোৰ শেষৰ তাৰিখত তেওঁলোকে ৰিটায়াৰ কৰিব provided that a railway servant whose date of birth is the first of a month shall retire from service on the afternoon of the last day of the preceding month on attaining the age of 60 years. অৰ্থাৎ সকলো মানুহ মাহটোৰ শেষ তাৰিখতে তেওঁলোকে ৰিটায়াৰ হ'ব কিন্তু যিসকলৰ 1 তাৰিখে ডেট অফ বাৰ্থ হয় তেওঁলোকে তাৰ আগৰ মাহৰ শেষৰ দিনটোত ৰিটায়াৰ হ'ব. থাৰ্ড CPC পেৰা 15 যিটো আছে চেপ্টাৰ 60 would further recommend that the retirement of government employees should take effect on the afternoon on the last day of the month in which the employee concerns it is the okay. So this would simplify accounting work in regard to the calculation of pay and allowance. So এইখিনি ইমান কথা নাই বাৰু. ইয়াতে কথা হ'ল যে লাষ্টত যিটো 5 নম্বৰ 6 নম্বৰটোত দিছে যে employees having the date of birth on first of the month are retiring one day before attaining the age of 60 years. অৰ্থাৎ যিসকলৰ 1 তাৰিখে যাৰ ডেট অফ বাৰ্থ হয় ওকে যিকোনো মাহৰ তেওঁলোকে 60 বছৰ হোৱাৰ পূৰ্বেই তেওঁলোকে তাৰ আগদিনাই ৰিটায়াৰ হৈ যায় ওকে while those having date of birth on any day from the second day of the month onwards are retired or retiring on the last day of the month in which they have their date of birth. অৰ্থাৎ 2 তাৰিখৰ পৰা যাৰ যাৰ ডেট অফ বাৰ্থ আছে গোটেই মাহটোৰলৈ তেওঁলোকৰ ৰিটায়াৰমেণ্ট তেওঁলোক হয় আপোনাৰ লাষ্ট দিনটোত অৰ্থাৎ সেই মাহটোৰ শেষৰ দিনটোত হয় কিন্তু 1 তাৰিখৰটো কি হৈছে তাৰ পূৰ্বেই তেওঁলোকে 60 বছৰ হোৱাৰ পূৰ্বেই তাৰ আগৰ মাহৰ লাষ্ট ডেটটোত তেওঁলোক ৰিটায়াৰ হৈ যায় এতিয়া So, সেইটো তেওঁলোকে কৈছে যে this is discriminatory and as such pension rules need to be amended in the interest of natural justice and providing for the retirement at the age 60. This also violates Article 39 of the Constitution of India which provides for equal pay for equal work. So, এতিয়া কথা হ'ল যে যাৰ ধৰি লওক সকলোৱে একে কাম কৰিছে so সেই পৰিপ্ৰেক্ষিতত যেতিয়া কোনোবা এজন মানুহৰ ডেট অফ বাৰ্থ 1 তাৰিখ হয় সেই মানুহজন ৰিটায়াৰ হয় তাৰ আগৰ মাহটোৰ লাষ্ট ডেটটোত আৰু যি মানুহ ধৰি লওক 2 তাৰিখৰ পৰা যাৰ ডেট অফ বাৰ্থ হয় সেই মানুহখিনি ধৰি লওক ৰিটায়াৰ হয় তাৰ মানে গোটেই মাহটোৰ শেষৰ তাৰিখত সো এতিয়া কথা হ'ল যে যিটো বস্তু হৈছে এই বস্তুটো এটা ডিসক্ৰিমিনেশন বুলি তেওঁলোকে কৈছে আৰু এই ডিসক্ৰিমিনেশন বুলি কোৱাৰ কাৰণে তেওঁলোকে সেই বস্তুটো কৈছে যে ভায়োলেট কৰিছে আৰু হেতু এটা ইকুৱেল অপচন তেওঁলোকে বিচাৰিছে সো নেসেসারি অ্যাকশন মে বি প্লিজ বি ইনিশিয়েটেড টু ৰিমুভ দি ডিসক্ৰিমিনেশন এন্ড টু ইস্যু অৰ্ডাৰ্স that every government railway employee shall retire from service on the afternoon of the last day of the month in which he attains the age of 60 years. So irrespective of the month যে 1 তাৰিখ হক লাগে 2 তাৰিখ হক লাগিলে 3 তাৰিখে হক জুনে যিটো মাহত যাৰ জন্ম হৈছে সেই মাহটোৰ শেষৰ দিনটোত যাতে তেওঁলোক ৰিটায়াৰ হয় যাতে এটা ইকুৱেল পজিশন সকলোৱে পায় আৰু সেই বস্তুটো হলে তেওঁলোকৰ ইকুৱেল পে ইকুৱেল ৱৰ্ক যিটো হেৰি হয় সেই সকলোখিনি বস্তু তেওঁলোকৰ সঠিকভাৱে তেওঁলোকৰ হ'ব সো এই বস্তুটো তেওঁলোকে সকলো ধৰণৰ গভৰ্ণমেণ্ট এমপ্লয়িৰ ক্ষেত্ৰত তেওঁলোকে এইটো প্ৰযোজ্য কৰিছে আৰু এইটো কপি সকলোলৈ দিয়া আছে এই বস্তুটো লৈ পেলাই বাৰে বাৰে হৈ আছে কিন্তু এইবাৰ এই ডিপাৰ্টমেণ্টে ডাইৰেক্টলি সকলোখিনি বস্তু আকৌ দিছে সো যথেষ্ট ভাল এটা কথা হৈছে সো আমি আশা কৰিছো যে প্ৰত্যেক মানুহৰ যাতে ডেট অফ ৰিটায়াৰমেণ্টটো সেই মাহটোৰ শেষৰ তাৰিখটোত হওক যাতে 1 তাৰিখে হোৱাটোত তেওঁলোকে 60 বছৰ হোৱাৰ পূৰ্বে যাতে তেওঁলোকে ৰিটায়াৰ হৈ যাব নালাগে হেতু যাতে বস্তুটো চাই সকলোৱে সো এইটো ডেফিনেটলি এইটো এটা ভাল কথা হ'ব সো আপোনালোকে দেখিলে এই আপোনালোকৰ বিভাগত যেহেতু এইটো এতিয়া লাগু কৰিবলৈ গৈ আছে যে যিকোনো মানুহ যদি 1 তাৰিখেও তেওঁলোক জন্ম হৈছে তেওঁলোক গোটেই মাহটো তেওঁলোকে চাকৰি কৰিবলৈ পাব আৰু লাষ্ট ডেটটো তেওঁলোকে ৰিটায়াৰ কৰিব যেনেকৈ আগতে 2 তাৰিখৰ পৰা আছিলে কিন্তু 1 তাৰিখটো তাৰ পূৰ্বৰ মাহত ৰিটায়াৰ হৈছিলে কিন্তু এতিয়া পৰা হেতু নহব এতিয়া গোটেই মাহটোৱে তেওঁলোকে কৰিবলৈ পাব আৰু এইটো এটা ইকুৱেল চান্স সকলোকে দিয়া হ'ব সো যথেষ্ট ভাল কথা আমি ভাবো যে সকলো বিভাগতে এই বস্তুটো ইমপ্লিমেন্ট কৰিব লাগে আৰু যিটো ইনজাস্টিস হৈ আছে সকলো মানুহৰ ক্ষেত্ৰতে তেওঁলোকে হেতু যাতে এটা ইকুইলিব্ৰিয়াম পজিশনত আনিব পাৰে হেতু আমি বিচাৰো সো ইমানে আছিল আপোনালোকৰ ভিউ কি হয় এটোৰ ওপৰত আপোনালোকে জনাব থ্যাংক ইউ ভিডিওটো চোৱাৰ কাৰণে নতুন ভিডিওত আকৌ লগ পাম আজিলৈ ইমানেই